তো এটো হল ব্লাউজৰ পিস আৰু এটো হল লাইলিং আৰু এটো হল ব্লাউজটোৰ জোখ তো এটোৰ হিচাপতে ব্লাউজ কাটিং কৰিম তো আপোনালোকে ভিডিওটো চাই থাকক যদি ভিডিওটো চাই ভাল লাগে লাইক কৰিব কমেন্ট কৰিব আৰু যদি মোৰ ফেসবুক পেজত চাই আছে তেনহলে প্লিজ পেজটো ফলো কৰি দিব আৰু যদি ইউটিউবত চাই আছে চেনেলটো সাবস্ক্ৰাইব কৰি দিব আৰু ভিডিওটো আপোনালোকৰ বন্ধু বান্ধৱীৰ লগতো ভিডিওটো শেয়াৰ কৰিব তো বলক আৰম্ভ কৰো আজিৰ ভিডিওটো তো আমি ব্লাউজ কাটিং কৰাৰ কাৰণে ফাৰ্ষ্টত কি কৰিম এই যেটো লাইলিং আছে লাইলিংটো আমি অলপমান সমান কৰি লম প্ৰেছ মাৰি তো কাপোৰটো আমি এনেকৈ প্ৰেছ মাৰি আমি এনেকৈ সমান কৰি পাৰি ললো তো ব্লাউজটো কাটিং কৰাৰ কাৰণে ফাৰ্ষ্টত আমি কি কৰিম তলত এনেকৈ এটা মাৰ্জিন কৰি তাৰ পিছত এই যেটো ব্লাউজটোৰ দীঘল কিমানখিনি আছে হেতু আমি জুখি লম এই যেটো শোল্ডাৰৰ পৰা আমি ব্লাউজৰ দীঘলটো লম এনেকুৱাকে দীঘলটো লম দীঘলটো মোৰ এটো 13.5 ইঞ্চি আছে তো ইয়াৰ পৰা 13.5 ইঞ্চি আমি মাৰ্জিন কৰিম 13.5 ইঞ্চি আৰু অকনমান আমি চিলাই কাৰণে লম তো অলমোস্ট 14 ইঞ্চি ললো দীঘল আৰু এই যেটো মাৰ্জিন এই মাৰ্জিনটোৰ পৰা আমি আনমোল লম 6 ইঞ্চি আৰু কি কৰিম এই যেটো পিঠিৰ গ্যাপ এই গ্যাপটো কিমানখিনি আছে হেতু আমি জুখিম তো এটো 3.2 আছে তো এই যেটো তলৰ মাৰ্জিন ইয়াৰ পৰা আমি 3.2 মাৰ্জিন কৰিম তো এতিয়া আমি কি কৰিম এই যে কেটা মাৰ্জিন দিলো এই মাৰ্জিন কেটা উঠাই লম তো মাৰ্জিন কেটা এনেকৈ উঠাৰ পিছত আকৌ যেটো ব্লাউজ আছে সেই ব্লাউজটো লম আমি ব্লাউজটোৰ এই সন্মুখৰ হুক বিলাক আমি লগাই লম তেটো লগাই ললো লগাই এনেকুৱাকে ব্লাউজটো আমি এনেকুৱাকে পাৰি লম পাৰি লৈ ইয়াৰ বডিটো কিমান আছে হেতু জুখিম ইয়াৰ বডিটো আহি আছে 21 হাফ বডি আহি আছে আৰু যেটো কঁকালটো আহি আছে 17 হইলে তো আমি এটো ইয়াতে লিখি লম 21 হাফ আৰু হল 17 তেনহলে এতে টোটাল বডি আহি আছে ব্লাউজটোৰ মোৰ 43 আৰু যেটো কঁকাল আহি আছে 34 43 টো 4 ভাগ কৰিম আৰু 34 টো আমি 4 ভাগ কৰিম তো দুভাগ কৰিলে 21 হাফ আহি আছে আৰু এটো 17 আহি আছে তো এতিয়া যেহেতু অলৰেডি আমাৰ ইয়াতে দুভাগ হৈ আছে দুভাগৰ মেজাৰমেন্ট তো এটো আকৌ আমি দুভাগ কৰিম তো 21 হাফ টো আমি আকৌ দুভাগ কৰিম আৰু 17 টো দুভাগ কৰিম 21 হাফ আমি যদি দুভাগ কৰো কিমান আহিব 10.8 আহিব মানে কি 11 তছে 2 পইণ্ট কম আহিব 17 টো যদি আমি দুভাগ কৰো তেনেহলে 8.5 আহিব ঠিক আছে এই তলতে আমি কি কৰিম ইয়াতে টাক দিয়াৰ কাৰণে পিছপেনে আমি 1 ইঞ্চি কাপোৰ এক্সট্ৰাকে লম মাৰ্জিন কৰিলো তাৰ পিছত ইয়াতে গলৰ যেটো বহল পিছপেনে হেতু আমি 3.5 ললো ওপৰৰ বহলটোৰ কাৰণে আমি 2.5 লম সক ইয়াতে বহুতে এটা মিস্টেক কৰে এই যেটো গ্যাপিং পয়েন্টটো গলৰ এই গ্যাপিং পয়েন্টটো বহুতে ওভাৰ লয় সাপোজ ধৰক মোৰ 13 ইঞ্চি 14 ইঞ্চি শোল্ডাৰ আছে তো ইয়াতে যদি আমি 2 ইঞ্চি ৰাখিম 14 ইঞ্চি আছে কিন্তু এই শোল্ডাৰৰ এই পাৰ্টটো মোৰ 2 ইঞ্চি আছে হা তো এই পাৰ্টটো মোৰ 2 ইঞ্চি আছে এতিয়া মই ইয়াতে 2 ইঞ্চি ৰাখাৰ কাৰণে মই মাৰ্জিন কৰি দেখাই দিছো সাপোজ মই ইয়াতে 14 ইঞ্চি মোৰ শোল্ডাৰ আছে 14 ইঞ্চি শোল্ডাৰ লৈ ললো এতিয়া মই ইয়াৰ পৰা কি কৰিম 2 ইঞ্চিৰ জাগাত মই 2.5 ইঞ্চি ৰাখিলো 2.5 ইঞ্চি মানে কি সিলাই যায় মোৰ 2 ইঞ্চি থাকিব তেতিয়া গলৰ গ্যাপিং পয়েন্টটো কিমানখিনি আহিল 4.5 আহিল 4.5 টো যেতিয়া আপোনাৰ বলি যাব কিমান আহিব 9 হ'ব ইয়াতো যেতিয়া শেপ দিম তেতিয়া কি হ'ব এই শোল্ডাৰটো মোৰ বহুত ডাঙৰ হৈ যাব মানে কি গলৰ পয়েন্টখিনি বহুত বেছি হৈ যায় তেতিয়া কি হয় আমাৰ ব্লাউজটো শোল্ডাৰৰ পৰা নামি যায় কিন্তু তাৰে যেটো প্ৰবলেম আৰু সেই প্ৰবলেমটো সলিউশন কৰাৰ কাৰণে আপোনালোকে সদায় এই এনেকুৱা ধৰণৰ কাটিং কৰিব আৰু এই ম্যাথমেটিকটো
এপ্লাই কৰিব আপোনালোকৰ কেতিয়াও ব্লাউজৰ শোল্ডাৰ নপৰে তো ইয়াতে ফাৰ্স্ট পৰ্যায়ত মই গলৰ কাৰণে কিমান ললো 2.5 ইঞ্চি ললো এতিয়া শোল্ডাৰটো মোৰ ইয়াতে 2 ইঞ্চি আছে তো মই ইয়াতে 2.5 লম 2.5 এইখিনি মোৰ শোল্ডাৰ থাকিব 2.5 লম এইখিনি মোৰ শোল্ডাৰ থাকিব এইখিনি কাটা যাব এইখিনি মোৰ শোল্ডাৰ থাকিব এইখিনি মোৰ আনমল আহিব তেতিয়া যেতিয়া মই তলত শেপ দিম আৰু ব্লাউজটো যেতিয়া মোৰ ৰেডি হ'ব তেতিয়া ইয়াতে মোৰ কিমান আহিব ইয়াতে 2.5 লৈছো এতিয়া ইয়াৰে বহলটো হল কিমান 5 যেতিয়া তলত শেপ দিম শেপ দিয়াৰ পিছত আৰু ব্লাউজটো যেতিয়া ৰেডি হ'ব তেতিয়া গলৰ যেটো বহল হেতু মোৰ অলমোস্ট 7 অথবা 7.5 লৈ টিকিব তো 7 বা 7.5 লৈ যেতিয়া টিকিব তেতিয়া আমাৰ ব্লাউজৰ কেতিয়াও শোল্ডাৰ নামি নাযায় এই বস্তুটো আপোনালোকে ধ্যান ৰাখিব তো বুজি পালে তো এইখিনি মোৰ এতিয়া মাৰ্জিন হল মাৰ্জিন হোৱাৰ পিছত মই তো মেজাৰমেন্ট খিনি হল এতিয়া মই এইখিনি মাৰ্জিন উঠাই লম এতিয়া চেষ্টৰ এই মাৰ্জিনটোৰ পৰা আমি ইভাগে ভিতৰ পেনে কি কৰিম 3 মই ভিতৰত এটা মাৰ্জিন কৰিম 3 ইঞ্চি ভিতৰত মাৰ্জিন কৰিম এতিয়া এই মাৰ্জিন আৰু মই যেটো শোল্ডাৰৰ মাৰ্জিন কৰিলো এটো মাৰ্জিন আনিম আৰু ব্লাউজটোত আমি এলাউন্সমেন্ট ৰাখিম যাতে পিছৰ পৰ্যায় কাস্টমাৰ জনে ব্লাউজটো বঢ়াব পাৰে তাৰ কাৰণে এই যেটো বডিৰ মাৰ্জিন ইয়াৰ পৰা আমি 1.5 ইঞ্চি আতৰ মাৰ্জিন কৰিম এই 1.5 ইঞ্চি হল আমাৰ এলাউন্সমেন্ট মানে কি এই 1.5 ইঞ্চি কাপোৰ ব্লাউজটোৰ ভিতৰতে ৰৈ যাব এটো আমি ৰাউন্ড শেপ কৰি দিম এটো তো যেটো ব্যাক নেকটো মোৰ ৰাউন্ড আছিল তো মই এটো ৰাউন্ড কৰি দিলো ইয়াতে শেপ দিয়া হ'ব শেপ দিয়া যেটো মাৰ্জিন হেটো মই উঠাই লম এটো মোৰ 8 ইঞ্চি আতৰত এটো মিডল পইণ্ট থাকিব আৰু এটো উঠাই দিম 4 ইঞ্চি আৰু ইয়াতে মই লিখি লম তলটোত আছে মোৰ ৰাখিব লাগিব 17 আৰু চেষ্টটো ৰাখিব লাগিব 21 হাফ যেতে মই ব্লাউজটোৰ হাফ বডি মেজাৰমেন্ট কৰিম তেতে এইখিনি মই ৰেডি ৰাখিব লাগিব তো বুজি পালে মেইনলি আমাৰ ব্লাউজ কাটিংৰ মেইনলি প্ৰবলেম হল ব্যাক পাৰ্টটো যদি আপনি সঠিকভাৱে কাটিং কৰিব পাৰে ব্লাউজৰ কেতিয়াও প্ৰবলেম নহয় তো এটা আমি ব্যাক পাৰ্টটো কাটি উলাম তো এটো আমাৰ ব্যাক পাৰ্টটো কাটিং হল এটা আমি এটো সাইডত ৰাখো সাইডত ৰাখি কাপোৰ যেটো মেইন লাইনিংখিনি আকৌ আমি ঘূৰাই লম লাইনিংটো এনেকে ঘূৰাই ললো ঘূৰাই লৈ এটা কি কৰিম এই যেটো ব্যাক পাৰ্ট আছে ব্যাক পাৰ্টটো ইয়াৰ ওপৰত এনেকুৱাকে পাৰি লম পাৰি লৈ আমি ফাৰ্ষ্টত এই শোল্ডাৰৰ মাৰ্জিনটো উঠাই লম এনেকুৱাকে তাৰ পিছত এই আনমলৰ সাইডৰ মাৰ্জিনখিনি উঠাই লম যেটো ব্যাক পাৰ্ট কাটিং কৰা আছে হেতু হিচাপত আমি মাৰ্জিন কৰিম এই সাইডতো মাৰ্জিন কৰিম এতিয়া ব্লাউজটোৰ আমি বেস পাৰ্ট লম তো বেস পাৰ্টটো মই ইয়াতে 12 ইঞ্চি লম 12 ইঞ্চি ললে মোৰ 11.5 ইঞ্চি টিকিব যেতে ব্লাউজটোৰ দীঘল কম আছে তো মই ইয়াতে কি কৰিম এটো মাৰ্জিন উঠাই ললো ঠিক আছে ইয়ালৈকে বৰ এটো গলৰ মাৰ্জিনটো এনেকুৱাকে উঠাই লম তো এতিয়া মই ইয়াৰে ব্যাক পাৰ্টটো আতৰাই দিম ব্যাক পাৰ্টটো সাইডত ৰাখিলো এই যেটো বেস পাৰ্টৰ মাৰ্জিন এটো উঠাই লম এনেকুৱাকে ইভাগৰ মাৰ্জিনটো উঠাই লম দীঘলটো তাৰ পিছত এটো আছিল গলৰ তো এইখিনি আমাৰ ফ্ৰন্ট পাৰ্টৰ মাৰ্জিন উঠি গল এতিয়া এই যেটো সাইডৰ মাৰ্জিন এই মাৰ্জিনটোৰ পৰা আমি ইভাগে 4 ইঞ্চি লম 4 ইঞ্চি আতৰত মাৰ্জিন কৰিম আৰু যেটো আমাৰ নেক ডিপ ব্লাউজৰ হেতু আমি জুখি লম ফ্ৰন্ট নেক ডিপ যেটো হেতু জুখি লম এনেকুৱাকে পাৰি লৈ পিটাটো এনেকুৱাকে ধৰি এটো কিমান আছে 7 ইঞ্চি 7 আছে 7 হলে ইয়াৰ পৰা আমি এটো 5 ৰাখিম ইয়াতে 5 ৰাখিলো এতিয়া এই মাৰ্জিন আৰু এই মাৰ্জিনটো আমি এনেকুৱাকে ৰাউন্ড শেপত এটো আনিম এনেকুৱাকে যেটো ফ্ৰন্ট নেক
ফ্ৰণ্ট সাইডৰ নেকটো নৰ্মেলি ব্লাউজ বিলাকৰ কি হয় আমাৰ ৰাউণ্ড থাকে স্কোয়াৰ থাকে কিন্তু ইয়াতে মোৰ অকণমান ডিজাইন হ'ব মানে কি গলটো ফ্ৰণ্ট সাইডৰ গলটো অলপ বেলেগ হ'ব তো তাৰ কাৰণে মই কি কৰিম এই যেটো মাৰ্জিন এই মাৰ্জিনটোৰ পৰা আমি এনেকুৱাকে আনিম এটো অলপমান এনেকুৱাকে আনিলো ঠিক আছে এতিয়া গলটো কেনেকুৱা হ'ব মই আপোনালোক অকণমান মাৰ্জিন কৰি দেখাই দিছো সব ইয়াৰ পৰা মাৰ্জিনটো মই বাহিৰ পেনে ওলাই আনিছো হয় না এতিয়া ইয়াৰ পৰা মোৰ এটো এনেকুৱাকে আহিব এনেকুৱাকে হ'ব তো এই পোৰশন খিনি মোৰ গল হ'ব আৰু এই গলটো অলপমান মন্দিৰ টাইপ যেটো এনেকুৱা হ'ব তো ব্লাউজটো বনালে আপোনালোকে গম পাব কাটিংটো ফলো কৰি চাওক আপোনালোকে এই ডিজাইনটো কেনেকুৱাকে কাটিং কৰিব লাগে তো এটো আমাৰ ফ্ৰন্ট পাৰ্টৰ যেটো পাৰ্ট এটো আমাৰ কাটিং হৈ গল এটো আমি কি কৰিম এই যেটো ব্যাক পাৰ্ট কাটিং কৰিলো এই ব্যাক পাৰ্টৰ লগত এনেকুৱাকে ৰাখি দিম তো এটো হৈ গল এতিয়া আমি ইয়াৰে যেটো বেস পাৰ্টৰ যিখিনি মাজৰখিনি হিখিনি উলাব লাগিব তাৰ আগত আমি তলৰ পাৰ্টটো উলাই লম ইয়াৰে যেটো তলৰ পাৰ্ট হেতু উলাই লম তো এটো আমি জুখি লম ইয়াতে কে ইঞ্চি আছে তো এটো 12 ইঞ্চি আহি আছে তো এটো আমাক লাগিব কিমান এটো সাইডত লাগিব 3 ইঞ্চি আৰু এই সাইডত লাগিব 4 ইঞ্চি তো ইয়াতে 3 ইঞ্চি আহে না এটো চাই লম আহিব তো ইয়াৰ পৰা 12.2 আছিল মই 12.2 ত মাৰ্জিন কৰিলো চাৰি ইঞ্চি এটো 3 ইঞ্চি তো এই পাৰ্টটো আমাৰ কাটিং হল এটো আমাৰ ইয়াতে তলত আহিব তো এখিনি হৈ গল এতিয়া আমি কি কৰিম ইয়াৰ পৰা আমি ফ্ৰন্টৰ যিখিনি বেস পাৰ্ট মিডিল ব্লাউজৰ মিডিল পইণ্টৰ বেস পাৰ্ট সেইখিনি উলাব লাগিব তাৰ কাৰণে মই এটো ওপৰত এটা মাৰ্জিন কৰিলো এই সাইডতো এটা মাৰ্জিন কৰিলো এতিয়া মই এটা মাৰ্জিন আপোনালোকক দেখাই দিও এটা মেজাৰমেন্ট সব এই পাৰ্টটো আমাৰ ইভাগে লাইনিংটো মিলি আছে এতিয়া ইয়াৰে পৰা ইয়ালৈকে আমাৰ কে ইঞ্চি আহে হেতু জুখি লম 8 ইঞ্চি আহি আছে তো ইয়াতে আমি অকণমান বঢ়াই লব লাগিব 8.5 ইঞ্চি মই ইয়াতে কাটিং কৰিব লাগিব 8.5 ইঞ্চি তাৰ কাৰণে এই যেটো মাৰ্জিন কৰিলো ইয়াৰ পৰা মই 8.5 ইঞ্চি দীঘলকে 8.5 ইঞ্চি দীঘলকে মাৰ্জিন কৰিলো আৰু ইয়াৰে যেটো বহলটো মই 4.5 ইঞ্চি ললো তো এটো 4.5 ইঞ্চি আমি এটো মাৰ্জিন উঠালো ঠিক আছে এতিয়া এই ফ্ৰন্টৰ যেটো গলৰ বহল এটো মই ললো 3.5 ইঞ্চি আৰু তাতে আমাৰ গলটো ডিপ কিমান আছিল তো গলৰ যেটো ডিপ হেতু আছিল 7 ইঞ্চি 7 ইঞ্চিৰ আমি তাতে 5 ইঞ্চি দিলো আৰু 2 ইঞ্চি বাকি থাকিল তো মই ইয়াতে 2 ইঞ্চি দিলো এতিয়া চাওক ইয়াতে আমি যেটো ডিজাইন মই আপোনালোকক দেখালো হেতু ইয়াতে আটকি লম এটো মাৰ্জিন কৰিলো তো ইয়াতে কিমান আছিল মোৰ 8.5 ইঞ্চি তো মই 8.5 ইঞ্চিত মাৰ্জিন কৰিলো এতিয়া 8.5 ৰ মিডিল পইণ্ট কোনটো হ'ব হেতু মই কৰিম 4.2 আহিব এতিয়া এই যেটো মিডিল পইণ্ট এই মিডিল পইণ্টৰ পৰা আমি 1 ইঞ্চি নমাই মাৰ্জিন কৰিলো এতিয়া এই কোণাৰ মাৰ্জিনটো আমি ইয়াতে আনিম আৰু ইয়াৰে পৰা ইয়াতে আনিম হৈ গল এতিয়া এটো আমাৰ গলৰ বহল আছিল ইয়াৰে পৰা ইয়ালৈকে আমি ৰাউন্ড শেপত মাৰ্জিন আনিম এনেকুৱাকে এটো ৰাউন্ড শেপত মাৰ্জিন আনিলো তো এটো আমাৰ ফ্ৰন্ট পাৰ্টৰ যেটো বেস পাৰ্ট হেতু হৈ গল এতিয়া আমি কি কৰিম ইয়াৰে লগত যেটো তলৰ পাৰ্ট হেতু আমি কাটিং কৰিব লাগিব তাৰ কাৰণে কি কৰিম এটো যেটা আমাৰ দীঘল আছিল তো এটো আমি অলপমান বেকা কৰি এনেকুৱাকে মাৰ্জিন আনিম ঠিক আছে
এতিয়া ইয়ালৈকে আমাৰ এইটো কাটিং হ'ব, আমি এইটো আকৌ চিধাকৈ মাৰ্জিন কৰিম এনেকুৱাকৈ। এতিয়া এই সাইডটোত আমি হাফ ইঞ্চি মান নমাই দিম আৰু 1.5 ইঞ্চি নমাই দিম। এই সাইডটোত আমি 1.5 ইঞ্চি নমাই দিম আৰু ইয়াৰে যেটো বহল মিডিল পইণ্টত বহল আমি 4 ইঞ্চি লম। তো ইয়াতে এটোৰ আমি কি কৰিম, মিডিল পইণ্ট ইয়াত আমাৰ কিমান টিকিল হেতু চাই লম। তো ইয়াতে আমাৰ তলত 9 টিকি আছে, 9ৰ আধা কিমান আহিব 4 হাফ, 4 হাফত মাৰ্জিন কৰিলো। তো ইয়াৰ পৰা আমি এই যেটো মাৰ্জিন কৰিলো ইয়ালৈকে আমি এটো অকনমান উঠাই দিম, ওপৰত বাৰু নুঠাও। এতিয়া কি কৰিম, এই যেটো মাৰ্জিন কৰিলো ইয়াৰ পৰা আমি মিডিলৰ পৰা এটো এনেকুৱাকৈ মাৰ্জিন আনিম। তো বুজি পালে এই পাৰ্টটো কেনেকুৱা, এটো হল আমাৰ অকল মাৰ্জিন। এতিয়া আমাৰ এই পাৰ্টটো এনেকুৱাকৈ কাটিং আহিব আৰু এই পাৰ্টটো এনেকুৱাকৈ কাটিং যাব। ইয়াৰ এটা পাৰ্ট আৰু এই এটা পাৰ্ট, দুটা পাৰ্ট আমাৰ একেলগে কাটিং হ'ব। তো এইটো আমাৰ দুটা পাৰ্ট কাটিং হৈ গ'ল। এইটো আমাৰ ইয়াতে এনেকুৱাকৈ জইন হ'ব। তো এইটো হল। এতিয়া আমি স্লিপছটো কাটিং কৰিম। তো এই সাইডত এই যিখিনি লাইনিং আমাৰ বৰাবৰ হৈ গ'ল, ইয়াৰ পৰা আমি এইটো স্লিপছ কাটিং কৰিম, দুটা স্লিপছ। তাৰ কাৰণে এইটো এনেকুৱা ফল্ড কৰি ললো। এই যেটো ফুল, এই ফুলটো পাৰি লগাই দিব দিছে, 8.5 ইঞ্চি আহি আছে। তো ইয়াৰ পৰা মই এইটো 8.5 ইঞ্চি মাৰ্জিন কৰিলো। তো চাওক এইখিনি কাপোৰ এতিয়া আমাৰ স্লিপছ হ'ব। ইয়াতে মোৰ এটা কমেন্ট আহিছিল যে আনমলৰ ডাউনটো আমি এইটো 4.5 ইঞ্চি কি কাৰণত ললো। এতিয়া চাওক এইখিনি হল আমাৰ স্লিপছটোৰ দীঘল, হয় না। এতিয়া আমি এই সাইডটো হাতৰ মুখ ৰাখিব পাৰো, এই সাইডটো ৰাখিব পাৰো, যিকোনো সাইড ৰাখিব পাৰো এতিয়া। কিন্তু যেতিয়া মাৰ্জিন কৰিম তেতিয়া যেটো সাইড মাৰ্জিন কৰিম সেই সাইডটো আমি ৰাখিব লাগিব। তো মই এইটো হাতৰ মুখ ৰাখি দিলো আৰু এইটো শোল্ডাৰ পাৰ্টটো ৰাখি দিলো। তো এইটো আমাৰ যেহেতু শোল্ডাৰ পাৰ্ট, ইয়াৰ পৰা আমি 4 ইঞ্চি আঁতৰত 4.5 ইঞ্চি আঁতৰত এটা মাৰ্জিন কৰিলো। এইটো বৰাবৰ আমি মাৰ্জিন কৰিলো, ঠিক আছে। এইটোক মাৰ্জিন কৰিলো আমি আনমলৰ কাৰণে। ব্লাউজৰ যেতিয়া বেক পাৰ্ট কাটিং কৰিছিলো, বেক পাৰ্টৰ আনমল ডাউন কিমান দিছিলো 6 ইঞ্চি। তো ইয়াতে আমি 1 ইঞ্চি বঢ়াই দিম, 7 ইঞ্চি আমি আনমল ললো, ঠিক আছে। আৰু এই ব্লাউজটোৰ যিহতে ইয়ালৈকে দিব দিছে স্লিপছটো, তো ইয়াৰে কাফটো কিমান আহিব সেইটো আমি জুখিম। 6 আহি আছে, 6 আহিলে কিমান হৈ আছে 12। তো ইয়াৰ পৰা আমি এইটো 12 কাফ ৰাখি দিলো। তো এতিয়া আমাৰ কি হল, ব্লাউজটোৰ কাটিং কমপ্লিট হল। ব্লাউজটোৰ যিখিনি লাইনিং গোটেইখিনি লাইনিং কাটিং হল। তো এইটো হল আমাৰ বেক পাৰ্ট, এইটো ফ্ৰন্ট পাৰ্টৰ ইয়াতে আহিব, এইটো আমাৰ ইয়াতে তলত আহিব আৰু এই পাৰ্টটো আমাৰ ইয়াতে আহিব। তো চাওক এতিয়া চাওক গলৰ শেপটো চাই লওক, গলৰ ডিজাইনটো কেনেকুৱা হ'ব ফ্ৰন্ট সাইডত। আৰু এইটো আমাৰ ইয়াতে আহিব আৰু এইটো হল স্লিপছ। তো এইটো আছিল ব্লাউজৰ লাইনিং কাটিং। এতিয়া যেটো মেইন কাপোৰ সেই কাপোৰখিনি কাটিং কৰিম। তো এইখিনি লাইনিং, এই লাইনিংখিনি মই ইয়াতে মিলাই লওঁ। তো চাওক গোটেইখিনি কাপোৰ যিখিনি ব্লাউজৰ পাৰ্ট গোটেইখিনি মিলোৱা হ'ল। মই এনেকুৱাকৈ আপোনালোকক এবাৰ দেখাই দি আছোঁ, এয়া। তো আপোনালোকে কাপোৰ কাটা লাইনিঙৰ হিচাপতে যেতিয়া মেইন কাপোৰটো কাটিব ধুনীয়াকৈ এনেকুৱাকৈ মিলাই ল'ব। তেতিয়া কি হ'ব, কম হ'লেও বা বেছি হ'লেও ধুনীয়াকৈ বুজি পাব, হয়তো মিলাব পৰা যাব। তেতিয়া মই যেনেকৈ পাৰি লৈছোঁ সেইটো হিচাপতে কাপোৰখিনি কাটি লওঁ।
তো ব্লাউজটো মোৰ কাটিং হ'ল, এতিয়া মই মেচিনত যাম আৰু মেচিনত এই ব্লাউজটোত চিলাম। নেক্সট পাৰ্টটোত চিলাইখিনি পাই যাব।